কবি অৰূপজ্যোতি হাজৰিকা। কবিতা কথাবোৰ ভবাৰ দৰে নহয়। আবৃত্তি জ্যোতিপ্ৰকাশ ভট্টাচাৰ্যৰ। ঘটনাটো নহওক বুলিয়েই কিমান যে কথা লিখিছিলোঁ, বুজাইছিলোঁ। তাৰ পিছতো একেই ঘটনা। ধন দাবী, অপহৰণ, ধৰ্ষণ, লুণ্ঠন। পুলিচে পুলিচৰ কাম কৰিছে, প্ৰশাসনে প্ৰশাসনৰ, উকিল, সাংবাদিক আৰু নেতাই নেতাগিৰিৰে হৈচৈ কৰিছে। তাৰ পাছতো একেই ঘটনা। উচ্ছৃংখল, হাই হুলস্থুল, ধৰ্মঘট, আন্দোলন। বিৰতিৰ মূৰে মূৰে আকৌ একোখন মহাভাৰত, একোখন ৰামায়ণ। মৰুভূমিত পানী দেখা কথাবোৰ সাগৰ শুকোৱা কথাবোৰত লাগি ধ্বংস নহবিও ল'ৰাহঁত। আচলতে কথাবোৰ ভবাৰ দৰে নহয়, যিবোৰ আনে ভাবে। ভবাৰ দৰে কথাবোৰ নহয়ও ডেকা ল'ৰাহঁত। ভাবো এটা, হয় এটা। এনেই নকয়, ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। তাৰ পাছতো ওলাই কথাবোৰ। পথাৰ সেউজীয়া কৰা, সমাজ সংস্কাৰ কৰা, দুখীয়াৰ দুখ, অসহায়ক সহায় ইত্যাদি ইত্যাদি। সন্দেহৰ বীজ লগা কথাবোৰত ওলট পালট ফল। তাতে পাৰ ভঙা ঢল। আকৌ বিপদ দেখি ভাবোঁ, বিপদবোৰতো আমাৰেই, কোনো সিহঁত নাই। আচলতে কথাবোৰ ভবাৰ দৰে নহয়।